হয় সমাগত নিৰ্বাচনক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক তৎপৰতা ব্যতিক্ৰম নহয় ডিব্ৰুগড় জিলাৰ গুৰুত্বপূৰ্ণ খোৱাং সমষ্টিও শাসক বিৰোধীৰ শিবিৰত এতিয়া কুচকাৱাজ চলিছে বিশেষকৈ কোনে পাব শাসকীয় দলৰ প্ৰাৰ্থিত্ব এই লৈ জল্পনা কল্পনা চলিছে আৰু মোৰ কাষতে আছে প্ৰাৰ্থিত্ব দাবীদাৰ ৰাজ্যিক আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্যা তথা AEGCLৰ সঞ্চালিকা পুণ্য বৰা আপোনাৰ ওচৰলৈ আহিছোঁ কিমান আশাবাদী আপুনি প্ৰাৰ্থিত্ব হয় বিশেষকৈ মই পাৰ্টি কাম কৰি আছোঁ যথেষ্ট কাম কৰিছোঁ মই বৰ্তমান মই আছাম ইলেক্ট্ৰিক গিগ কৰ্পৰেশ্যন লিমিটেডৰ ডাইৰেক্টৰ হৈ আছোঁ মই ৰাজ্যিকৰ আমন্ত্ৰিত সদস্যা হৈ আছোঁ আৰু ময়ো তাৰ নিজৰ সপোন দেখোঁ মোৰ স্বামী যিহেতু ডিব্ৰুগড় জিলাৰ একেবাৰে নথকাৰ দিনৰ সংগঠন কৰি তেওঁ সাধাৰণ সম্পাদক আছিল তেওঁ পৰাত হৈছে তেওঁৰ স্মৃতিত মই ওলাইছোঁ ৰাইজৰ মাজত কয় যেনেধৰণে সংগঠন কৰিব লাগে ড'ৰ টু ড'ৰ বুথৰ পৰা প্ৰেচিডেণ্টলৈকে আৰু যেনেকৈ নামিব লাগে নামিছোঁ কিন্তু ৰাইজেও যথেষ্ট ছাপোৰ্ট দিছে চাওঁ খবৰিলৈ অপেক্ষা দলীয় নেতৃত্ব বগদে নিশ্চয় খেলিবলৈ সাজু হ'ম ইতিমধ্যে আপোনালোক খোৱাং সমষ্টি দুবাৰকৈ বিধায়ক হৈ আছে বিজেপিৰ কেনেধৰণৰ এই বিগত সময়ছোৱাত উন্নয়ন হৈছে নাই মই 99% হৈছে বুলি ভাবোঁ যিহেতু মই আগতে যেতিয়া আমি 2013-14 চনত যেতিয়া আমি সমষ্টিত ঘূৰোঁ তেতিয়া দেখা পাওঁ ৰাস্তা পদূলি যথেষ্ট বেয়া আছিলে আৰ্থিক ক্ষেত্ৰতে হওক ৰাইজ যথেষ্ট জোৰুলা আছিলে বৰ্তমান আবাৰ বিজেপি গভৰ্ণমেণ্ট চৰকাৰে যথেষ্ট মহিলাৰ ক্ষেত্ৰতে হওক পুৰুষৰ ক্ষেত্ৰতে হওক ৰাস্তা পদূলিৰ ক্ষেত্ৰতে সংস্থাপনৰ ক্ষেত্ৰতে হওক নিকান মনোভাৱে তেওঁলোকে ব্যৱস্থা কৰি দিছে আৰু PMI ঘৰৰ ক্ষেত্ৰতে আপুনি চাওক চাউলৰ ক্ষেত্ৰতে চাওক আঁচনি বহুত যথেষ্ট দিছে আৰু এই ক্ষেত্ৰত মই 99% আমাৰ বিজেপি গভৰ্ণমেণ্টে দিছে সহায় কৰিছে বুলি মই ৰাইজক মই ভাবোঁ 99% উন্নত হৈছে বুলি মই ভাবোঁ আৰু যদি বিৰোধী দলৰ হৈ যদি লুৰিণ জ্যোতিয়ে খেলে সমষ্টিটো অজাপৰ সভাপতি তেতিয়া কেনেধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব লুৰিণ জ্যোতি ডাঙৰীয়া বিশেষকৈ খোৱাং সমষ্টিত আহি তেওঁ দাবীদাৰ হয় ময়ো গম পাইছোঁ তেওঁ যে খোৱাং সমষ্টিত জিকিব মই সেইটো ভবা নাই যে তেওঁ আগতে দুবাৰ খেলিছে দুইবাৰতে হাৰিছে আৰু মই খোৱাঙত যেতিয়া সাংগঠনিক দিশত মই যাওঁ তেতিয়া দেখা পাওঁ তেওঁ কোনো সংগঠনৰ ভেটি নাই আৰু সংগঠনৰ ভেটি নথকা অৱস্থাত তেওঁ খোৱাং সমষ্টিত জিকিব বুলি মই ভবা নাই তেওঁ পুলিং এজেণ্ট এটা দিবলৈ তেওঁ এটা ইলেকশ্যন টাইমত পুলিং এজেণ্ট এটা দিবলৈও তেওঁ অসুবিধা হয় গতিকে এই ক্ষেত্ৰত তেওঁ ইয়াত জয় হ'ব বুলি মোৰ মনে কিন্তু তেওঁক নকয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ